চিকিৎসক হৈ উজলিল মিয়াৰ সন্তান MBBS হৈ গৌৰৱ কঢ়িয়াই আনিছে ৰূপহীঘাটৰ সুমাইয়া চুলতানাই। মিয়াৰ সন্তান সুমাইয়া চুলতানা এতিয়া চিকিৎসক। ইয়াকে লৈ গৌৰৱ অনুভৱ কৰিছে অঞ্চলবাসীয়ে। ৰূপহীঘাটৰ মাগুৰমাৰীৰ সুমাইয়া চুলতানাই কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰে কঢ়িয়াই আনিলে সাফল্য। শিক্ষক আব্দুল আলীৰ কন্যা সুমাইয়া চুলতানাই চিকিৎসক MBBS হৈ উত্তীৰ্ণ হৈ সমগ্ৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। আজমল ছুপাৰফৰ্টিৰ এইগৰাকী মেধাৱী ছাত্ৰী তেজপুৰ মেডিকেল কলেজৰ পৰা সফলতাৰে MBBS ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হয়। এজন সাধাৰণ শিক্ষকৰ কন্যাই চিকিৎসক হিচাপে নিজকে প্ৰতিষ্ঠা কৰা খবৰে সমগ্ৰ ৰূপহীঘাট অঞ্চলত আনন্দৰ পৰিৱেশৰ সৃষ্টি কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট KLive 365। ফাৰ্ষ্ট অফ অল মই চবকে আসসালামু আলাইকুম দিছোঁ। মই আজি খুবেই আনন্দিত যে মই এবাৰতে ফাইনেল ইয়াৰ MBBS পাছ কৰিব পাৰিছোঁ। যোৱাকালি মই ৰিজাল্টটো পাইছিলোঁ। তেতিয়া যদিও মোৰ ওচৰত মোৰ মা দেউতা নাছিলে, তথাপিও মই লগত মোৰ মাক কল কৰি শুনাইছিলোঁ আৰু মই মা দেউতা নথৈ আনন্দিত হৈছিলে। তেতিয়া নিজকে বহুত হেপি ফিল কৰিছিলোঁ আৰু যিমান পাৰো মা দেউতাকক আৰু সমূহ পৰিয়ালৰ মানুহসকলক মই সুখী কৰিব বিচাৰিছোঁ। মই তেজপুৰ মেডিকেল কলেজৰ পৰা পৰীক্ষা দিছিলোঁ তাত।